আজি আপোনালোকক হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ বিষয়ে ক'ম। 1962 চনতে এই বুঢ়ীমাই মন্দিৰ গোলাঘাটত স্থাপিত হৈছিল। প্ৰথম নেশ্যনেল হাইৱে নিৰ্মাণ কৰি থকা সময়তে এটা প্ৰকাণ্ড শিল দেখা পাই অভিযন্তাজনে বহুতো বনোৱাৰ দ্বাৰা খান্দি বিফল হোৱাতে বোম দি শিল ভাঙিম বুলি ঘোষণা কৰা ৰাতি অভিযন্তাজনে এটা সপোন দেখে। সপোনতে এগৰাকী আই আবিৰ্ভাৱ হৈ ক'লে, হেৰা অভিযন্তা, তুমি মোক বোম দি ভঙাৰ আগতে তুমি এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। যদি শিলটো য'তে আছে তাতে ৰাখি তুমি তোমাৰ ৰাস্তাৰ কাম নিৰ্মাণ কৰা তেন্তে মোৰ ক'বলগীয়া একো নাই আৰু তেতিয়া তোমাৰো হানি বিঘিনি নহয়। পৰৱৰ্তী দিনত তেওঁ শিলটো তাতে ৰাখি ৰাস্তা নিৰ্মাণ কৰিলে আৰু শিলটোত এখন চালি নিৰ্মাণ কৰি দিলে। সেই ঠাইত তথা শিলটোত মাজনিশা এগৰাকী আই বহি থকা বহুতো ড্ৰাইভাৰে প্ৰত্যক্ষ কৰিছে আৰু সেই শিলটোৱেই বুঢ়ী গোসাঁনীৰ আসন হিচাপে মানি আহিছে। এই মন্দিৰতে দুৰ্গা দেৱী মূৰ্তি, গণেশ আৰু অন্যান্য প্ৰতিমূৰ্তি বিদ্যমান। এই হালধিবাৰী বুঢ়ীমাই মন্দিৰ উজনিলৈ আৰু নামনিলৈ যোৱা যাত্ৰীসকলে দৰ্শন কৰে আৰু সেৱা জনাই ধূপ দীপ শৰাই আগবঢ়াই দা দক্ষিণা দিয়ে। আৰু যিসকল ড্ৰাইভাৰে গাড়ী চলাওঁতে তেওঁক অৱজ্ঞা কৰে তেনে গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ উদাহৰণ বহুতো দেখা যায়। হালধিবাৰী বুঢ়ীমাই থান এখন জাগ্ৰত থান। অম্বুবাচীৰ সময়ত এই মন্দিৰ বন্ধ থাকে। ই এখন শক্তিপীঠ। জনশ্ৰুতি মতে এই বুঢ়ী গোসাঁনী থানৰ নাতি দূৰত অৱস্থিত কাজিৰঙা উদ্যানৰ জীৱ জন্তুবোৰ এওঁৰ কৃপাতেই নিৰাপদে থাকে বুলি বিশ্বাস। প্ৰতি বছৰে নৱবৰ্ষত এই থানলৈ দূৰ দূৰণিৰ ভক্তবৃন্দ আহি সেৱা কৰি নতুন বছৰটোৰ বাবে বৰ বিচাৰে। গতিকে নগাঁও জিলাৰ শেষ প্ৰান্তত দুখন ডাঙৰ শৰাই থকা ঠাইৰ পৰা 1 কিলোমিটাৰ নিলগত তথা গোলাঘাট জিলাত এই বুঢ়ীমাই মাই মন্দিৰ অৱস্থিত। গতিকে আপোনালোক ইয়ালৈ আহিলে নিজ চকুৰে ইয়াৰ তাৎপৰ্য অনুভৱ কৰিব পাৰিব। ধন্যবাদ।